নমস্কাৰ, মই চেনেল নিৰ্মা জল পুনৰ স্বাগতম জনাইছোঁ আপোনাক সকলোকে। মই আজি আপোনালোকৰ মাজলৈ আকৌ এতিয়া সৰু ব্লগ লৈ আহিছোঁ। ব্লগটো মানে কি আৰু, মই কালি যোৰহাট গৈছিলোঁ। যোৰহাট যাওঁতে মানে ইমান মনটো বেয়া লাগিলে, কিয় জানে, মোৰ জাজনী ভৰিটো ভাগিলে জানেনে। ভৰিটো মানে পৰি পেলাই বাথৰুমত ভৰিটো মানে বৰ বেয়াকৈ ভাগিছে, মানে কি ক'ম আপোনাক। তেখেতৰ এইবাৰ নহয় 3-4বাৰ মানে এনেকুৱা ঘটনা হৈছে। এবাৰ হাত ভাগিছে, এবাৰ বুকু পিঠি ভাগিছে, পিঠিৰ হাড় ভাঙিছে, এবাৰ মানে এনেকুৱা ধৰণৰ কিছুমান হৈ আছে। বৰ বেয়া লাগে। আৰু তেখেতৰ কালি চাই আহি মনটো ইমান বেয়া লাগিলে। তাৰপিছতে আহি থাকোঁতে বহুত কথাই মনত পৰি গ'ল। ভগৱানে সঁচাকৈ মানুহক কিয় ইমান দুখ দিয়ে কৰোণা। এটা বয়সত মানুহে যেতিয়া কৰিব মেলিব পৰা থাকে তেতিয়া দপদপাই কৰি মেলি থাকে ন। যেতিয়া কৰিব মেলিব নোৱাৰা হয় তেতিয়া মানুহ ভগৱানে বেমাৰ দিয়ে আৰু ডাঙৰ ডাঙৰ ঘটনাবিলাক দি দিয়ে। বৰ দুখ লাগে কিছুমান কথা ভাবিলে। আপোনালোকে তেনেকুৱা পৰিস্থিতি কেনেকুৱা লাগিব বাৰু? মোৰ আজি মনটো বহুত বেয়া লাগি আছে। সেয়েহে মই ভিডিঅ' এটাকে প্ৰস্তুত কৰিলোঁ আৰু মোৰ নবৌ ভাল হ'বৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু গুৱাহাটীত থকা দেওজনৰো বহুত অসুখ হৈ আছে আৰু মুম্বাইত থকাৰ ভতিজাজনীৰো অসুখ হৈ আছে, মোৰ মানুহজনৰো অসুখ হৈ আছে। কি হৈছে ক'ব নোৱাৰোঁ, মানে যেনি চাই তেনি মানে কিছুমান প্ৰব্লেম আহি আছে। সেয়েহে মই কেতিয়াবা মনটো বেয়া লাগে, ভিডিঅ' বনাই আপোনালোকৰ আগতে অৱগত কৰোঁ। আৰু কিছুমান মনৰ কথা খুলি ক'লে মানে হয়তো মনটো বহুত ভাল লাগে। সেইকাৰণে মই ভিডিঅ' আকাৰে আপোনালোকৰ আগত কওঁ। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব। আৰু এটা কথা, মই ভিডিঅ'বিলাক মানে আজি বহুত কেইবাবছৰ হ'ল মোৰ ভিডিঅ' বনোৱা, মোৰ মানে চেনেলটো খোলা, কিন্তু মই গ্ৰ' কৰিব পৰা নাই। মানে মই তেনেকৈ লাগিবও পৰা নাই অৱশ্যে। আৰু সেইকাৰণে মই কি দিম বুলি ভাবি থাকোঁ। কেতিয়াবা ৰন্ধা দিওঁ, কেতিয়াবা ক'ৰবাত যোৱা দিওঁ, কেতিয়াবা দৰৱ খোৱা দিওঁ, কেতিয়াবা কিবাকিবি কৰা, এইবিলাককে দেখুৱাই থাকোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবচোন, কেনেকুৱা লাগে। ভাল যদিহে ভাল হয় লাইক শ্বেয়াৰ কৰিব। আৰু আজিকালি কি হৈছে জানো, মোৰ ছাবস্ক্ৰাইববিলাক কমি গৈ আছে। হয়তো মোৰ ভিডিঅ'বোৰ বেয়া হোৱাৰ কাৰণে তেনেকুৱা হৈছে। আৰু সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে যিসকলে মোক ছাবস্ক্ৰাইব এবাৰ কৰিলে তেখেতসকলে যাতে আকৌ এবাৰ কৰি পেলাই তেখেতে মানে মোৰ ছাবস্ক্ৰাইবটো নষ্ট নকৰে। কাৰণ চাই ল'ব ভালকৈ, ছাবস্ক্ৰাইব কৰিলেতো গম পোৱা যায় ন। আৰু চাই নোলোৱাকৈ ঘপকৈ কৰি দিলে মানে আকৌ মানে তেখেতসকল গুচি যায় মানে মোৰ সেই চেনেলৰ পৰা। সেইকাৰণে মই জনাইছোঁ। আৰুনো কি ক'ম, সকলোৱে মনত পৰি থাকে। এতিয়া কালি হয়তো যোৰহাটত গৈ পেলাই ভালেই লাগিলে, মন চনবোৰ ভাল লাগিলে। কিছুমান দেখা নেদেখা মানুহক লগ পালোঁ আৰু মানে দুখ সুখৰ কথা পাতিলোঁ মোৰ ননদজনীৰ লগত। আৰু এইবিলাক কথা আৰু চেনেলে। তাৰপিছত মোৰ জাজনীও মানে বহুত দুখ কৰিছে যে তেখেতৰ ইমান অসুস্থ হৈছে। সেইকাৰণে আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে মোৰ জাজনী অকণ সুস্থ হৈ উঠে। ধন্যবাদ। আজি বছৰৰ প্ৰথম কঁঠাল এয়া খাব লাগিছিলে কেতিয়াবাই, কিন্তু খোৱা আমাৰ সৰু বোৱাৰী তেওঁলোকৰ মালিকৰ ঘৰৰ পৰা দি পঠিয়াইছিলে 2টা সৰু কঁঠাল। তাৰপৰা এটা কাটিলোঁ, ইমান ওলালে, আৰু এটা এইটো আছে, এইটো কালিলৈ খাব লাগিব। তাৰপিছত কাইলৈ নাতিনীজনী আহিব, তাৰপিছত তাইক লৈ খাব লাগিব। তাৰপিছত এয়া কঁঠাল এতিয়া খাওঁ দেই অকণমান। ইমান ভাল লাগিছে খাবলৈ। এইয়া এইকেইটা খাওঁ এতিয়া। সৰু কিন্তু বিৰাট টেষ্টি।